মাত্ৰ 100 টকাৰ বিনিময়ত আপুনি লাভ কৰিব পাৰে 23 লাখ টকীয়া মূল্যৰ ইনোভা বাহন। আপুনি লাভ কৰিব পাৰে 18 লাখ টকা মূল্যৰ মহিন্দ্ৰা থাৰ অথবা 14 লাখ টকা মূল্যৰ মাৰুতি গ্ৰেণ্ড ভিটাৰা বাহন। তাৰ ভিতৰত আছে হুইণ্ডাই ভেনু বাহন, মহিন্দ্ৰা বলেৰো বাহন, মাৰুতি ৱাগনাৰ লগতে আৰু কেইবাখনো বাহন। লগতে আপুনি লাভ কৰিব পাৰে বহুকেইটা আকৰ্ষণীয় পুৰস্কাৰ কেৱল মাত্ৰ 100 টকাৰ বিনিময়ত। ইতিমধ্যে সমিতিৰ হাতত মাত্ৰ কিছু সংখ্যক টিকটহে আছে, যিসকলে এতিয়াও বান্দেৰদেৱাৰ বালিগাঁওস্থিত শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰ আৰু সাংস্কৃতিক কলা বিকাশ ক্ষেত্ৰৰ সাহায্যাৰ্থে অহা 5 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া উপহাৰ কুপনৰ খেলখনৰ টিকট লোৱা নাই, অচিৰেই ল'বলৈ জনাইছে সমিতিৰ তৰফৰ পৰা। বান্দেৰদেৱা বালিগাঁৱৰ শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰৰ প্ৰাংগণত অহা 5 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উত্তৰ অসমৰ এইখন বৃহৎ উপহাৰ কুপনৰ খেলা। খেলৰ সবিশেষ জানিবলৈ যোগাযোগ কৰক 9127592380 আৰু অনলাইন টিকটৰ বাবে যোগাযোগ কৰক 8011370864 নম্বৰত। সম্পাদকসকল আৰু বিভিন্ন বিষয়ববীয়াসকল, এই সভাত আমি আমন্ত্ৰণ কৰি অনা বিশিষ্ট ব্যক্তিসকল, সাংবাদিক, সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ পৰা অহা সাংবাদিক বন্ধুসকল, আমাৰ সন্মুখতে উপস্থিত থকা মাননীয় অধ্যক্ষ ডাঙৰীয়া, প্ৰমুখ বিষয়ববীয়াসকল, ইতিমধ্যে আপোনাৰ সকলোৱে জ্ঞাত আমাৰ এই অঞ্চলত প্ৰভু ঈশ্বৰৰ চিন্তা চৰ্চা। আমি এখন খুব সুন্দৰ তথা আটকধুনীয়া খেলা উপহাৰ কুপন খেল অনুষ্ঠিত কৰিবলৈ গৈ আছো। ইতিমধ্যে আমাৰ অসম অৰুণাচল সত্ৰীয়া সংস্কৃতি মিলন তীৰ্থৰ সৌজন্যত আমাৰ আউনীআটী শাখা সত্ৰ বালিগাঁও স্থিত আউনীআটী শাখা সত্ৰৰ পুনৰ আন্তঃগাঁথনি নিৰ্মাণৰ হেতুকে আমি এখনি উপহাৰ কুপন খেল আমি আয়োজন কৰিছোঁ অহা 5 ফেব্ৰুৱাৰী দিনাখন। ইতিমধ্যে আমাৰ পুৰস্কাৰসমূহ প্ৰথমৰ পৰা শেষৰলৈকে পুৰস্কাৰসমূহ ইতিমধ্যে আমি সংগ্ৰহ কৰা হৈ গৈছে আৰু আমাৰ বহিও খুব কম সংখ্যক বহি আছে। আমি এটা খুব ভাল সঁহাৰি পাইছোঁ। অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰত্যেকখন জেগাৰ পৰা আমাক যোগাযোগ কৰিছে। বিশেষকৈ ধৰ্মীয় অনুষ্ঠান আউনীআটী শাখা সত্ৰখনৰ নিৰ্মাণৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে আমি যি পদক্ষেপ গ্ৰহণ কৰিছোঁ, অসমৰ বিভিন্ন ঠাইৰ পৰা আমি সঁহাৰি পাইছোঁ আৰু যতদূৰ সম্ভৱ আমাৰ ঠিক বিহুৰ পিছতে আমাৰ হয়তো টিকেট শেষ হ'ব। গতিকে যিসকল ব্যক্তিয়ে এতিয়া সত্ৰখনৰ উন্নয়নৰ কাৰণে চিন্তা কৰিছে বা সত্ৰখনৰ উন্নয়নৰ কাৰণে যি অহোপহত চেষ্টা কৰিব বিচাৰিছে, তেখেতসকলক আমি এটাই অনুৰোধ জনাইছোঁ, অতি সোনকালে আমাৰ বিভিন্ন স্থানত আমাৰ টিকটসমূহ উপলব্ধ কৰা হৈছে। সেই উপলব্ধ স্থানসমূহৰ পৰা টিকটসমূহ সংগ্ৰহ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। বিশেষকৈ আমাৰ লখিমপুৰ জিলাৰ বিভিন্ন স্থানত আছে, আমাৰ মাজুলীত আছে, যোৰহাটত আছে, ডিব্ৰুগড়ত আছে, আমাৰ তিনিচুকীয়াত আছে, আমাৰ শিৱসাগৰত আছে, গুৱাহাটীত আছে, নগাঁৱত আছে, শোণিতপুৰ, তেজপুৰ, বিশ্বনাথ চাৰিআলি, নলবাৰী, বৰপেটা আমাৰ বিভিন্ন স্থানত আছে। গতিকে আমি অসমৰ বিভিন্ন স্থানৰ ৰাইজসকলক আমি এটাই অনুৰোধ জনাইছোঁ যে যদি সত্ৰখনৰ উন্নয়নৰ কথা চিন্তা কৰিছে বা সত্ৰখনৰ উন্নয়নৰ স্বাৰ্থত তেখেতসকলে যদি এটা টিকেট সংগ্ৰহ কৰোঁ বুলি ভাবিছে, তেতিয়াহ'লে আমাৰ বিভিন্ন স্থানত থকা বিপণীসমূহৰ পৰা টিকট সংগ্ৰহ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে আমি তাৰ লগে লগে আমি অনলাইনৰ ব্যৱস্থা কৰিছোঁ। কোনো যদি বিশ্বত অসমৰ বাহিৰত বা ভাৰতবৰ্ষৰ বাহিৰত যদি থকা ব্যক্তিও যদি সত্ৰখনৰ উন্নয়নৰ স্বাৰ্থত যদি চিন্তা কৰি পেলাই এটা টিকেট সংগ্ৰহ কৰোঁ বুলি ভাবে, তেনেহ'লে আমাৰ অনলাইন যোগেদি আমি টিকেটসমূহ উপলব্ধ কৰা হৈছে। গতিকে আমি সমূহ ৰাইজক পুনৰ এবাৰ অনুৰোধ জনাইছোঁ, টিকেট খুব সীমিত সংখ্যক আছে। গতিকে এই সীমিত সংখ্যক টিকেটৰ পৰা তেখেতসকলে নিজৰ উন্নয়নৰ স্বাৰ্থত সত্ৰখনৰ উন্নয়নৰ স্বাৰ্থত টিকট সংগ্ৰহ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।